নমস্কাৰ, এই মুহূৰ্তত প্ৰকাশ পালে আত্মসহায়ক গোটৰ এছঅপি হয় বন্ধু বান্ধৱীসকল। এছঅপি যিকেইটা নিয়ম দি আছে, যদি এইকেইটা চৰ্ত আপোনালোকে নামানে তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব আত্মসহায়ক গোটৰ 10,000কৈ টকা। এই মুহূৰ্তত অসমবাসী ৰাজ্যত চলিছে বিগ ব্ৰেকিং নিউজ। প্ৰথমতে মোৰ হাতত এখন নটিফিকেশ্যন আহি পৰিছে, সেইখন নটিফিকেশ্যনটো আপোনালোকক পঢ়াই শুনাবলৈ যত্ন কৰিছোঁ। প্ৰথমতে এইটো সম্পূৰ্ণকৈ চাই লওক। এই মুহূৰ্তত অসমবাসী ৰাজ্যত চলিছে ডাঙৰ খবৰ, কিয়নো আহি গ'ল আত্মসহায়ক গোটৰ এছঅপি লাখ লাখ মহিলালৈ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ খবৰ, কিয়নো প্ৰতিগৰাকী মহিলাৰ একাউণ্টত দিব 10,000কৈ টকা আৰু টকা পাবলৈ তলত দিয়া চৰ্তসমূহ মানিব লাগিব। হয় বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এইকেইটা চৰ্ত মানে তেন্তে কিন্তু আপোনালোকৰ একাউণ্ট যোগে চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। লগতে দিয়া আছে, চাওক চৰ্তসমূহ তলত দিয়া হৈছে। লগতে 1 নম্বৰ দিয়া আছে, যোৱা 17 ছেপ্টেম্বৰত গছপুলি ৰোপণ কৰা হ'ব লাগিব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে জানে চৰকাৰে যিখন গছপুলি ৰোপণ আৰম্ভ কৰিছিলে, যদি আপুনি 17 ছেপ্টেম্বৰত গছপুলি ৰোপণ কৰিছিলে তেনে ক্ষেত্ৰত কিন্তু আপুনি আত্মসহায়ক গোটৰ 10,000 টকা লাভ কৰিব। আৰু তাৰপিছত 2 নম্বৰত দিয়া আছে, চাওক গছপুলি জিঅ'টেক হ'ব লাগিব। যদি আপুনি গছপুলি যিখন ৰোপণ কৰিছে, ৰোপণ কৰাৰ সময়ত আপুনি যিখন চেলফি আপলোড কৰিছে, যদি আপুনি জিঅ'টেক কৰিছে তেন্তে কিন্তু আপুনি টকাটো লাভ কৰিব। আৰু যদি আপুনি জিঅ'টেক কৰা নাই তেন্তে কিন্তু আপুনি নাপায়। লগতে গছপুলি aba.assam.nic.official ৱেবছাইটত আপলোড দিয়া হ'ব লাগিব। আৰু যদি আপুনি এইখন ৱেবছাইটত আপলোড কৰিছে তেতিয়াহে কিন্তু আপোনাৰ টকাটো সোমাব। লগতে চাওক, জেনেৰেল কাষ্টৰ মহিলাসকলৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি জেনেৰেল কাষ্টত বাস কৰি আছে তেনে ক্ষেত্ৰত আপোনাৰ সন্তান 3টা থাকিব লাগিব। যদি 3টাৰ ওপৰত হয় তেন্তে কিন্তু আপুনি এইখন আঁচনিৰ বাবে যোগ্য নহয়। তাৰপিছত চাওক 5 নম্বৰ দি আছে, টি গাৰ্ডেন SC/ST OBC কাষ্টৰ মহিলাসকলৰ 4টাতকৈ অধিক সন্তান থাকিব নালাগিব। হয় বন্ধু বান্ধৱীসকল, যিসকলে টি গাৰ্ডেনত কাম কৰি আছে অথবা SC/ST OBC আৰু সেইসকল মহিলাৰ বাবে 4টা সন্তানতকৈ যদি অধিক আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব। যদি ইয়াৰকৈ তলত আছে তেনে ক্ষেত্ৰত আপুনি এইখন যিখন আত্মসহায়ক গোটৰ ফৰ্ম দিব, সেইখন ফৰ্মটো ফিল আপ কৰাৰ বাবে আপুনি যোগ্য পাত্ৰ। তাৰপিছত চাওক, এতিয়া 6 নম্বৰ দি আছে, আত্মসহায়ক গোটৰ মহিলাৰ বয়স 18ৰ পৰা 59 বছৰ হ'ব লাগিব। হয় বন্ধু বান্ধৱীসকল, এইকেইটা বছৰৰ ভিতৰত হ'ব লাগিব। যদি 59 বছৰৰ ওপৰত হয় তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব নোৱাৰিব। আৰু যদি আপোনাৰ 18 বছৰৰ তলত হয় তেন্তে কিন্তু আপুনি আবেদন কৰিব নোৱাৰিব। তাৰপিছত কেৱল মাত্ৰ গোটত নাম থাকিলেই নহ'ব, গোটখন ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব। হয় বন্ধু বান্ধৱীসকল, যিখন আপোনালোকৰ আত্মসহায়ক গোট আছে, যদি সেইখন গোটটো ৰেজিষ্ট্ৰেশ্যন নহয় তেনে ক্ষেত্ৰত কিন্তু আপুনি টকাটো লাভ কৰিব নোৱাৰিব। লগতে কিন্তু আপোনালোকৰ গোটটো ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব। তাৰপিছত চাওক, আবেদন কৰাৰ বাবে আপোনাৰ কি কি ডকুমেণ্ট লাগিব। চাওক, আবেদনৰ বাবে কি কি নথি লাগিব আপোনাৰ। লগতে কোৱা হৈছে গোট গঠনৰ নিয়মাৱলী, লগতে প্ৰস্তাৱ, ফৰ্ম নম্বৰ 2, তাৰপিছত চাওক আভ্যন্তৰীণ চুক্তিপত্ৰ। এই 4টা কিন্তু আপোনালোকৰ বিশেষকৈ প্ৰয়োজন। লগতে চাওক কেতিয়া লাভ কৰিব ফৰ্ম। হয় বন্ধু বান্ধৱীসকল, বহুতেই নাজানে আত্মসহায়ক গোটৰ ফৰ্মটো আপুনি কেতিয়া লাভ কৰিব। চাওক, ইয়াতে সম্পূৰ্ণকৈ দিয়া আছে, অহা মাহত লাভ কৰিব আত্মসহায়ক গোটৰ ফৰ্ম। আৰু জীৱিকা সখী ফৰ্ম বিতৰণ কৰিব মহিলাসকলৰ ঘৰে ঘৰে গৈ। হয় বন্ধু বান্ধৱীসকল, চৰকাৰে লাখ লাখ মানুহক প্ৰদান কৰিব 10,000কৈ টকা। যদি আপোনাৰ আত্মসহায়ক গোট আছে তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। লগতে যদি এইকেইটা নিয়মত আপোনালোকে পৰে তেন্তে কিন্তু আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব 10,000কৈ টকা। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। যদি ইয়াৰ বিষয়ত আপোনালোকৰ কিবা জানিব লগা থাকে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।